পৰেশ, তোমাৰ ছোৱালী মোৰ পচন্দ। বন্ধু, আমাৰ বাৰু আপত্তি নায়েই, মই ভালেই পাওঁ মোৰ ছোৱালী তোমাৰ ঘৰৰ বোৱাৰী হ'বগৈ। কিন্তু তুমিহে মোৰ ছোৱালীক পচন্দ কৰিছা, তোমাৰ ল'ৰাওতো মতামত ল'ব লাগিব। তুমি চিন্তা নকৰিবা বন্ধু, মই যি পচন্দ কৰোঁ মোৰ ল'ৰায়ো তাকেই পচন্দ কৰিব লাগিব। বাৰু মই এতিয়া যাওঁ দিয়া, সম্বন্ধ এটা গঢ়িবলৈ ওলাইছোঁ যিহেতুকে অহা যোৱাটো হৈয়ে থাকিব। তোমালোকে আমাৰ তালৈ যাবা এবাৰ। ময়ো যিমান পাৰোঁ সোনকালে মোৰ ল'ৰা আৰু মোৰ পৰিবাৰক লৈ তোমাৰ ঘৰলৈ আকৌ আহি আছোঁ। ঠিক আছে বন্ধু, আহিবা, খবৰটো জনাবা। মাজনী, মই এতিয়া যাওঁ দেই। যাওক। হেৰা, ই ঘৰত আছেনে? আপুনিও যে কি কথাবোৰ সোধে আৰু দেই, সি জানো এইখিনি সময়ত ঘৰত থকা ল'ৰা? সেইকাৰণে মই তাক বিয়াখন পাতি দিওঁ বুলি ভাবিছোঁ। তাৰ লগত এবাৰ কথাটো আলোচনা কৰিব লাগিছিল। হেৰা, গাঁৱৰ ছোৱালীৰ কাৰণে আকৌ তুমি কিবা বেয়া পাইছা নেকি? মোৰ লগত সেইবোৰ গাঁৱৰ চহৰ বুলি কথা নাই, মুঠতে ছোৱালীজনী ভাল হ'ব লাগে, আমাৰ ঘৰখন ধৰি ৰাখিব পাৰিব লাগিব। তুমি ঠিকেই কৈছা, পাৰিব, ছোৱালীজনী বৰ ভাল ছোৱালী। আপুনি পচন্দ কৰিছে যিহেতুকে বেয়া ছোৱালী নহয়, মই সেই কথাটো জানো। তাক এবাৰ কথাটো জনাই এইকেইদিনতে আমি এবাৰ সিহঁতৰ ঘৰৰ পৰা আহিমগৈ। ছোৱালীজনী গাঁৱৰ ছোৱালী হ'লেও দেখাই শুনাই তুমি গাঁও বুলি নকবা, বহুত ধুনীয়া ছোৱালীজনী। মা, মোক খাবলৈ কিবা এটা দিয়াচোন, ভোক লাগিছে। বাবা, আহিলা? মা, জলদি কিবা এটা দিয়া খাবলৈ। বাবা, তোৰ লগত মোৰ কথা এটা আছে। কি কথা দেউতা? এইবাৰ তোমাৰ বিয়াখন পাতি দিওঁ বুলি ভাবিছোঁ। মই তোমাৰ কাৰণে গাঁৱত ছোৱালী এজনী চাইছোঁ। কি কৈছা দেউতা? গাঁৱৰ ছোৱালী? গাঁৱৰ ছোৱালী। দেউতা, তোমালোকে মোক নোসোধাকৈ মোৰ বিয়া কিয় ঠিক কৰিছা? তোমাৰ কাৰণে মই যিজনী ছোৱালী চাইছোঁ, ছোৱালীজনী বৰ লক্ষী ছোৱালী। গাঁৱৰ ছোৱালী হ'লেও তাই দেখাই শুনাই পঢ়াই শুনাই কামে বনে বিয়াত পাৰ্গত। মই আমাৰ ঘৰখনৰ কাৰণে যেনেকুৱা এজনী বোৱাৰী আনিম বুলি ভাবি আছিলোঁ, ঠিক তেনেকুৱা এজনী ছোৱালীয়ে মই বিচাৰি পাইছোঁ। তোমালোকে বিচৰাৰ ধৰণে বোৱাৰী পাইছা বুলিয়ে মোৰ পচন্দৰ কথা নাই নেকি? তোমালোকৰ পচন্দ হোৱা ছোৱালীজনী মোৰ পচন্দ নহ'বও পাৰে। মোৰ জীৱন সংগীজনী কেনেকুৱা হ'ব সেইটো মই ডিচাইড কৰিম, তোমালোকে ডিচাইড কৰিলে কি হ'ব? বিয়াটো এনেকুৱা বস্তু নহয় যে বাৰে বাৰে পাতি থাকিব পাৰি। গতিকে মই কেনেকুৱা এজনী জীৱন সংগী বিচাৰোঁ সেইটো তোমালোকে কেনেকৈ জানিবা? মই এজনী গাঁৱৰ ছোৱালীৰ লগত বিয়া পাতি গোটেই জীৱনটো কম্প্ৰমাইজ কৰি চলিব নোৱাৰিম নহয়। এদিনো নেদেখা নজনা নুবুজা ছোৱালী এজনীক মই বিয়া পাতো বুলিয়ে পাতিব নোৱাৰিম দেউতা। আৰে, মই তোমাক কোৱা নাই নহয় মই ছোৱালীজনী তোমালৈ আজিয়ে বিয়া কৰাই আনি দিম বুলি। ঠিক আছে, মই মানিছোঁ তুমি ছোৱালীজনী চিনি নোপোৱা। এবাৰ তাইক লগ কৰা, তাইৰ লগত কথা পাতা, তাইক ভালদৰে বুজি লোৱা। তাইৰ লগত তুমি এবাৰ কথা পাতিলে তাইক তুমি ভালদৰে বুজি পাবা। নাই দেউতা, মই কাকো লগো কৰিব নোৱাৰোঁ আৰু কাৰো লগত কথাও পাতিব নোৱাৰোঁ। তুমি যদি মোৰ কাৰণে কোনোবা ছোৱালী পচন্দ কৰিছা তেনেহ'লে এতিয়াই মানা কৰি দিয়া, পিছত যাতে তুমি লাজত পৰিবলগীয়া নহয়। কি ক'লা তুমি? মই তোমাৰ কাৰণে ইমান ভাল ছোৱালীজনী চাইছোঁ, মোক আকৌ তুমি মানা কৰি দিবলৈ কৈছা? তুমি এবাৰ ছোৱালীজনীৰ লগত কথা পাতি চোৱাত কিহৰ আপত্তি আছে? মই জানো তুমি যদি তাইৰ লগত এবাৰ কথা পাতা তোমাৰো তাইক পচন্দ হ'ব। দেউতা, তুমি কথাবোৰ এবাৰ বুজা। মই যদি সেই গাঁৱৰ ছোৱালীজনী বিয়া পাতোঁ তেনেহ'লে মোৰ ফ্ৰেণ্ডছবোৰে মোক কি বুলি ক'ব? আৰু মই এজনী ছোৱালী ভাল পাওঁ। তুমি কেনেকুৱা ছোৱালী ভাল পোৱা মই ভালদৰে জানো। তুমি ভাল পোৱা ছোৱালীবোৰে তোমাৰ টকা পইচা সা সম্পত্তিবোৰ দেখিহে তোমাক ভাল পাই আছে। আৰু তোমাৰ ফ্ৰেণ্ডছবোৰো তেনেকুৱাই। যিদিনাই তোমাৰ হাতত টকা পইচা নাথাকিব সেইদিনাই সিহঁত সকলোৱে তোমাৰ লগ এৰিব। এইবোৰ কথা মই ভালদৰে জানো। দেউতা, তোমাক কথা কৈ লাভ নাই। তুমি কোৱাৰ ধৰণে মোৰ ফ্ৰেণ্ডছবোৰ তেনেকুৱা নহয়। আৰু মই যাৰ লগত ৰিলেশ্যনত আছোঁ তাইও তেনেকুৱা নহয়। তাই বহুত ভাল ছোৱালী, তাই টকালোভীয়া নহয়, তাই মোক সঁচাকৈ বহুত ভাল পায়। গতিকে মই বিয়া কৰালে তাইকে কৰাম। মা, তুমি দেউতাক বুজাই দিবা, মই দেউতাৰ পচন্দ মতে গাঁৱৰ ছোৱালীজনীক বিয়া কৰাব নোৱাৰোঁ। মোৰ ভোক লাগিছে, কিবা এটা খাবলৈ দিয়াহি, মোৰ এফালে যাবলগীয়া আছে। এই ল'ৰাটোক তাৰমানে মই কি বুলি বুজাম? কথা এটা বুজালে যে বুজি নাপায়, তাৰ কাৰণে কি মই বেয়া ছোৱালী চাম নেকি? তাৰ ভালপোৱা ছোৱালী আছে, দেখিছোঁ নহয় সেইজনীক মই। ৰাম, যিহে চুটি কাপোৰ পিন্ধি তাৰ লগত ঘূৰি ফুৰে, অকণো লাজ চৰম বুজি নাপায়। সেইজনীক যদি কেনেবাকৈ ই বিয়া কৰাই নহয়, কৈ দিছোঁ ইয়াক কিন্তু মই তেজপুত্ৰ কৰি পেলাম। আপুনি যে কি সৰু ল'ৰা ছোৱালীৰ নিচিনা কথা কৈ আছে? বলেৰে নোৱাৰা কাম বুদ্ধিয়ে কৰিব লাগিব। আপুনি এটা বুদ্ধি নকৰে কিয়? বুদ্ধি? কি বুদ্ধি? তাৰ ওচৰত যিমানবোৰ টকা পইচা আছে সকলোবোৰ আপোনাৰ কৰি লওক। আৰু সি যে গাড়ী লৈ ঘূৰিবলৈ যায়, গাড়ী চাড়ীবোৰ নিয়া বন্ধ কৰি দিবচোন। তাক আপুনি ক'ব যে মই ঘটা বস্তু তই একো ল'ব নোৱাৰ, নিজে ইনকাম কৰি যি ল। তাত আমাৰ ক'বলগীয়া একো নাই। যেতিয়া তাৰ হাতত টকা পইচা নাথাকিব, ঘূৰিব যাব গাড়ী নাথাকিব, তেতিয়া তাৰ উপায় নাইকিয়া হ'ব নহয়। তেতিয়া দেখিব খেলখন। তুমি কিন্তু এটা ঠিক কথা কৈছা। সি এতিয়া কৈছে নহয় তাক ক'ৰবালৈ যাবলগীয়া আছে বুলি। এতিয়াই কৰিম মই। তুমি যোৱা, তাক কিবা এটা খাবলৈ দিয়া, মই এইখিনিতে বহি আছোঁ। সি ওলাই মেলি আহিব নহয়, তাক গাড়ী নিবলৈ মানা কৰি দিম। এনেই আপুনি কাজিয়া পেচাল কৰি আছে তাৰ লগত। কাজিয়া পেচাল কৰি থাকিব দৰকাৰ নাই নহয়, বুদ্ধিয়ে কৰক যি কৰে। তাৰ এনেই ভাল পোৱা ছোৱালীজনী আছে, সেইজনীক মোৰ দেখিবলৈ মন নাযায়। তুমি কলৈ যোৱানো? ফ্ৰেণ্ডৰ লগত পাৰ্টি আছে। দেউতা, মোক 5,000 এটা মাৰি দিবাচোন। 5,000 লাগে? তুমি গাড়ী লৈ নাযাবা, মই এফালে যাবলগীয়া আছে। গাড়ী লৈ নাযাম মানে? মই কিহত যাম? তুমি বাইকত নোযোৱা কিয়? বাইকখন বেয়া হৈ আছে। তেনেহ'লে মই কেনেকৈ যাম এতিয়া? তুমি বোলে তোমাৰ বন্ধুৰ লগত যাবা, সিহঁতৰ গাড়ীত নোযোৱা কিয়? সিহঁতে মোৰ গাড়ীতহে যাম বুলি আছিলে। তোমাৰ গাড়ীত? তোমাৰ কোনখন গাড়ী? সেইখন মোৰ গাড়ীহে দেখোন। হ'ব দেউতা, নেলাগে, নেযাওঁ মই তোমাৰ গাড়ীত।
এজনী গাঁৱৰ ছোৱালী বিয়া নকৰোঁ বুলি কওঁতে আজি দেউতাই মোক এনেকুৱা অৱস্থা কৰিছে। ৰিয়ান অ' মীনাক্ষী, আহিলা? তোমাৰ একেবাৰে মুড অফ হৈ আছে যে কিয়? আজি দেউতাই মোৰ বিয়াৰ কথা কৈছে, তাকো কাৰ লগত জানা? গাঁৱৰ ছোৱালী এজনীৰ লগত। এতিয়া দেউতাৰ মতে মই সেই গাঁৱৰ ছোৱালীজনীক বিয়া কৰাব লাগে। মই দেউতাক কৈ দিছোঁ মোৰ ভালপোৱা ছোৱালী আছে বুলি, কিন্তু দেউতাই মোৰ কথা শুনা নাই। দেউতাৰ মতে সেই গাঁৱৰ ছোৱালীজনীকে মই বিয়া কৰাব লাগে। দেউতাৰ কথা নুশুনাৰ কাৰণে দেউতাই মোক আজি গাড়ীখনকে আনিব নিদিলে। কি তোমাৰ লগত তোমাৰ দেউতাই তেনেকুৱা কৰিছে? তুমি চিন্তা নকৰিবা, সকলোবোৰ ঠিক হৈ যাব। মই দেউতাক বুজাম। বুজাম মানে? তুমি কি বুলি বুজাবা দেউতাক? তোমাৰ দেউতাইতো মোক পচন্দ নকৰিব, গাঁৱৰ ছোৱালী পচন্দ কৰিছে যিহেতুকে। যদি পিছত তুমি দেউতাৰ কথা শুনিবলগীয়া হৈ যায় তেতিয়া তেতিয়া মই কি কৰিম? মই তোমাক হেৰুৱাব নিবিচাৰোঁ ৰিয়ান। ময়ো তোমাক বহুত ভাল পাওঁ মীনাক্ষী, তুমি চিন্তা নকৰিবা। মই তোমাৰ বাহিৰে কোনো বেলেগ ছোৱালীক বিয়া নকৰাওঁ। দৰকাৰ হ'লে মই বিয়াই নকৰাওঁ। এতিয়া এইবোৰ চিন্তা মূৰৰ পৰা উলিয়াই দিয়া। আহা, মোৰ বিয়াত ভোক লাগিছে, কিবা এটা খাই লওঁগৈ। ঘৰত এইবোৰ কথা চলি থকাৰ কাৰণে একোৱেই নাখালোঁ। ব'লা। ছাৰ, আপোনাৰ কাৰ্ডটো ব্লক হৈ আছে। মই বিলটো কাটিব পৰা নাই। কি? মোৰ কাৰ্ডটো ব্লক হৈ আছে? সেইকাৰণে হ'বলা মোৰ স্কেনাৰেও কাম দিয়া নাই। এতিয়া আপুনি বিলটো কেছতে পে' কৰিব লাগিব। মীনাক্ষী, মোৰ ওচৰত কেছ নাই। আজি বিলটো তুমিয়ে পে' কৰি দিয়া না প্লিজ। কি মই বিল পে' কৰিব লাগিব? মই তোমাক পিছত দি দিম। ঠিক আছে হ'ব বাৰু, দিবা কিন্তু। মীনাক্ষী, চব এইবোৰ দেউতাৰ কাম। ৰ'বাচোন, মই দেউতালৈ ফোন এটা কৰি লওঁ। অঁ কোৱা, কি হ'ল? দেউতা, মোৰ একাউণ্টছ ব্লক হৈ আছে যে। অঁ, ময়ে ব্লক কৰি দিছোঁ। তোমাৰ একাউণ্টত থকা পইচাবোৰ কাৰ? মোৰহে। মোৰ টকাকে লৈ এনজয় কৰি ফুৰা আৰু মোৰ কথাই নুশুনা। সেইকাৰণে মই তোমাৰ একাউণ্টছ ব্লক কৰি দিছোঁ। আজিৰ পৰা খালি তুমি ঘৰত ভাতকেইটা খাব পাবা আৰু তোমাৰ কাপোৰখিনি পিন্ধিব পাবা। তাৰ বাহিৰে তুমি আৰু একো নোপোৱা। নিজে নিজে ইনকাম কৰি যি কৰা তাকেই কৰিবা, মোৰ ক'বলগীয়া নাই। মোৰ ইনকামৰ টকাৰে তোমাক মই এনজয় কৰি ফুৰিব দিব নোৱাৰোঁ। হয় নেকি দেউতা? হ'ব, নেলাগে তোমাৰ টকা। মাকে মোক ভাল বুদ্ধিটো দিলে দেই। মই ভবাটোৱে হয়, এইবোৰ চব দেউতাৰ কাম। মই দেউতাৰ কথা নুশুনাৰ কাৰণে দেউতাই মোৰ সকলো একাউণ্টছ ব্লক কৰি দিলে। দেউতাই কৈছে আজিৰ পৰা হেনো মই ঘৰত খালি ভাতকেইটাহে খাব পাৰিম, তাৰ বাহিৰে আৰু ঘৰৰ বস্তু একো লাৰিব নোৱাৰিম। মোক নিজে ইনকাম কৰিবলৈ কৈছে। কি তোমাৰ দেউতাই তোমাক তেনেকৈ কৈছে? টকা পইচা নহ'লে আমি কেনেকৈ চলিম? তুমি চিন্তা নকৰিবা, কেইদিনমান কষ্ট হ'ব। মই নিজেই কিবা এটা কৰিব লাগিব। মুঠতে দুয়োটাই যেনে তেনে চলিব পাৰিলেই হ'ল। যেনে তেনে চলা মানে? তুমি কি বুলি ভাবিছা? মই কি যেনে তেনে চলা ছোৱালী নেকি? এতিয়া মানে তোমাৰ হাতত আৰু টকা পইচা নাই। তোমাৰ দেউতাই তোমাৰ পৰা সকলোবোৰ কাঢ়ি ল'লে। তুমি তাৰমানে এতিয়াৰ পৰা জিৰ'। কোটিপতিৰ পৰা একেদিনাই ভিখাৰী হৈ গ'লা। তোমাৰ হাতত যদি টকাই নাছিল, তুমি মোক হোটেলত খাব যাবলৈ কিয় লগ ধৰিছিলা? এতিয়া 1000 টকা বিল মই পে' কৰিব লগা হৈছে। এইবোৰ চব তুমি জানি বুজিয়ে কৰিছা। মীনাক্ষী, বিশ্বাস কৰা, দেউতাই যে মোৰ একাউণ্টছবোৰ এনেকৈ ব্লক কৰি দিব মই একেবাৰে ভবা নাছিলোঁ। হ'ব হ'ব, এতিয়া মোৰ আগত নাটক কৰি দেখুৱাব নালাগে। তুমি ইমান খং কৰিছা যে? মই দেখোন সদায় বিল পে' কৰোঁ। আজি তুমি 1000 টকা পে' কৰিব পাওঁতে ইমান খং কৰিছা কিয়? আজিলৈকেতো মই তোমাক এটকা এটাও খৰচ কৰিবলৈ দিয়া নাই। তোমাক যি লাগে, যি খোৱা, যলৈ যোৱা সকলোবোৰ পইচা দেখোন মই তোমাক দিয়ে থাকোঁ। তোমাৰ সকলোবোৰ খৰচ দেখোন ময়ে কৰোঁ। আজি মোৰ কিবা এটা অসুবিধাৰ কাৰণে তুমি যেনিবা 1000 টকা এটা খৰচে কৰিলা, সেইটোৰ কথাতে ইমান খং কৰিব লাগেনে? কিয় খং নকৰিম? তুমি মোৰ কাৰণে খৰচ কৰাটো সেইটো তোমাৰ দায়িত্ব। ক'ত দেখিছা বয়ফ্ৰেণ্ডৰ কাৰণে গাৰ্লফ্ৰেণ্ডে টকা খৰচ কৰা? গাৰ্লফ্ৰেণ্ডৰ কাৰণে বয়ফ্ৰেণ্ডে কৰাটো স্বাভাৱিক। যিটো দেখিছোঁ তোমাৰ দেউতাই আৰু তোমাক টকা ঘূৰাই দিয়াটো আশা নাই। তোমাক ইনকাম কৰিবলৈ কৈছে। তুমি এতিয়া শূন্যৰ পৰা আৰম্ভ কৰি হে ভগৱান, তোমাৰ লগত আৰু মই ৰিলেশ্যনত থাকিব নোৱাৰোঁ দেই। তোমাৰ দৰে ভিখাৰী এটাৰ লগত কোনে ৰিলেশ্যনত থাকে? কি? তুমি মোক ভিখাৰী বুলি কৈছা? অঁ, ভিখাৰী বুলি নকয় তোমাক কি বুলি ক'ম? হাতত টকা পইচা নথকা মানুহক ভিখাৰী বুলিয়ে কয়। এইবোৰ চব তোমাৰ কাৰণেই হৈছে মীনাক্ষী। মই তোমাক ভাল পাওঁ। তোমাক ভাল পোৱাৰ কাৰণে মই দেউতাৰ পৰা ছাইড হৈ আহিছোঁ। দেউতাই মোক ঠিকেই কৈছিল, মোৰ হাতত টকা পইচা থকাৰ কাৰণেই তুমি মোক ভাল পাই আছা, আৰু মোৰ হাতত যিদিনাই টকা পইচা নাইকিয়া হ'ব সেইদিনাই তুমি মোৰ পৰা আঁতৰি যাবা। সঁচাকৈ আজি দেউতাৰ কথাটোৱেই লাগিল। মোৰ আগত ইমান ইম'চনেল হৈ দেখাব নালাগে। তোমাৰ দেউতা যেন একেবাৰে গোটেইটো সৰব জানহে। মই আহিছোঁ, পাৰিলে মোৰ 1000 টকাটো সোনকালে ঘূৰাই দিবা। দেউতা, তুমি কোৱা কথাবোৰ সঁচা। মোৰ হাতত এতিয়া টকা নাই, গাড়ী নাই, সেইকাৰণে মোৰ লগ কোনো নহয়। এতিয়া মই অকলশৰীয়া। মই জানো বাবা, কথাবোৰ সেইকাৰণে মই তোমাক কৈছিলোঁ। দেউতা, তোমালোকে চোৱা সেই গাঁৱৰ ছোৱালীজনীৰ লগত মই কথা পাতিব বিচাৰোঁ। সঁচাকৈ বাবা? অঁ দেউতা, মই কথাবোৰ এতিয়াহে ভালদৰে বুজি পাইছোঁ। মানুহবোৰ চব স্বাৰ্থপৰ, টকাৰ কাৰণেহে সিহঁত মোৰ লগত আছিল। তুমি কথাবোৰ বুজি পোৱাৰ কাৰণে বহুত ভাল লাগিছে। তেনেহ'লে তুমি কাইলৈ ফ্ৰী আছা যদি আমি কাইলৈ যাওঁ গাঁৱলৈ। অ'কে। ৰ'বা, মই সিহঁতৰ ঘৰলৈ ফোন এটা কৰি কথাটো জনাই দিওঁ আমি কাইলৈ যাম বুলি। মা, মীনাক্ষীয়ে মোৰ লগত কিয় তেনেকুৱা কৰিলে? তাই যে মোক টকাৰ লোভতহে ভাল পাই আছিল। আমি এইবোৰ কথা তোমাতকৈ বেছি ভালদৰে জানো বাবা, সেইকাৰণে তোমাক কথাবোৰ বুজাইছিলোঁ। তুমিহে আমাৰ কথাবোৰ শুনা নাছিলা। যি হ'ল ভালেই হ'ল মা। এই কথাবোৰ যে বিয়াৰ আগতেই গম পালোঁ। তোমালোকে মোৰ লগত এইখিনি কৰাৰ কাৰণে মই তাইৰ আচল ৰূপটো গম পালোঁ। যোৱা ৰুমলৈ যোৱা,
এতিয়া মন বেয়া কৰি নাথাকিবা উম, তেওঁ যে ল'ৰাটোৱে কথাখিনি বুজি পালে আমি বাৰু এতিয়া ঢেৰ কথা পাতিলোঁ কিন্তু ল'ৰা ছোৱালীয়ে কথাই পতা নাই যে সিহঁত দুটাই কথা পাতক আজি নে কি কয় অঁ আপুনি ঠিক কৈছে বাবা যা আকৌ তই পিয়াৰ লগত কথা পাতগৈ ইজনে সিজনৰ মনৰ ভাৱবোৰ বুজ লোৱাগৈ মাজনী যোৱা বাবাক লৈ যোৱা তোমাৰো কিবা সুধিবলগীয়া থাকিলে একো সংকোচ নকৰিবা সুধিবা মনৰ কথাবোৰ তুমি মোৰ লগত বিয়া হ'ব খুজিছা হয় কিন্তু মই তোমাক বিয়াৰ আগতে এটা কথা কৈ দিওঁ মোৰ লগত বিয়া হ'লে তুমি কিন্তু মোৰ পৰা অকণো সময় নাপাবা মই হ'লো কামত ব্যস্ত থকা মানুহ তোমাৰ যদি ঘূৰিব ফুৰিব যাব মন যায় তেনেহ'লে অকলে যাব লাগিব টকা পইচা চব পাবা কিন্তু মই তোমাক সময় দিব নোৱাৰিম তোমাৰ কিবা আপত্তি আছে নেকি তেনেহ'লে আপুনি বিয়াখন কেঞ্চেলে কৰি দিয়ক মোক টকা পইচাতকৈ মানুহৰ সংগহে বেছি প্ৰয়োজন মোৰ মানুহজনে যদি মোক সময় দিব নোৱাৰে ক'ৰবালৈ যাওঁ বুলি ক'লে লগত নিব নোৱাৰে তেনেহ'লে মই টকা পইচাবোৰ লৈ কি কৰিম কথাবোৰ বেছি আগ নাবাঢ়োতে আপুনি বিয়াখন কেঞ্চেল কৰি দিয়ক কিয় আজিকালি ছোৱালীবোৰক দেখোন টকা পালে একো নালাগে নিজৰ ঘৰতেই গাড়ী আছে টকা পইচা পাবা তোমাৰ যি মন যায় তুমি কৰি ফুৰিব পাৰিবা একোতেই বাধা নোপোৱা মই আপোনালৈহে বিয়া হ'ম বুলি ভাবিছিলোঁ আপোনালোকৰ টকা পইচাবোৰলৈ নহয় গতিকে মোৰ ফালৰ পৰা বিয়াখন কেঞ্চেল আপুনি ভিতৰলৈ যাওক কথাটো কৈ দিয়কগৈ হ'ব দিয়া তুমি বিচৰা ধৰণেই মই তোমাক সময় দিম মই তোমাক জুখিহে চালোঁ কাৰণ আজিকালি ছোৱালীবোৰক টকা পালে একো নালাগে যে মোৰ মা দেউতাই বিচৰা ধৰণে ময়ো বিচাৰিছোঁ মোৰ বিয়াখন তোমাৰ লগতে ভালে ভালে হৈ যাওক তোমাৰ কিবা অন্য আপত্তি আছে নেকি নাই নাই মোৰ একো আপত্তি নাই খালি মই আপোনালোকৰ পৰা অকণমান মৰম চেনেহ বিচাৰোঁ ঠিক আছে ব'লা ভিতৰলৈ যাওঁ দেউতা তোমালোকে আগবাঢ়িব পাৰা আমাৰ কোনো আপত্তি নাই তেনেহ'লে আমি ভাল দিন বাৰ এটা চাই বিয়াৰ তাৰিখটো ঠিক কৰোঁ নে কি কয় বিয়ৈ হয় হয় আপোনালোকে যি ভাল দেখে আৰু এই মাহতে ভাল দিন এটা চাই বিয়াখন পাতিব লাগিব আপোনাৰ ছোৱালী মোৰ ঘৰৰ লখিমী বোৱাৰী হ'বগৈ আমি এতিয়া উঠোঁ অতি সোনকালে আকৌ লগ পাই আছোঁ হয় হয় ভাল বাৰু মাজনী আমি আহোঁ দেই ভালদৰে থাকিবা হ'ব মা আহোঁ দিয়া ভালদৰে থাকিবা যোৱা তুমিও নিজৰ যতন ল'বা দেউতা মানুহৰ চহৰৰ যদিও অকণো অহংকাৰ নাই ন সি আগৰে পৰা বৰ ভাল ল'ৰা তোক বিয়া দিয়াৰ পিছত তই সিহঁতৰ লগত ধুনীয়াকৈ মিলিজুলি থাকিবি দেই মাজনী হ'ব দেউতা মই তোমাৰ সন্মান হানি হ'বলৈ নিদিওঁ তুমি মোক লৈ একো চিন্তা নকৰিবা